রিজার্ভত আছে, বনাঞ্চলত আছে, জলাশয়ত আছে, তুমি আগতে বিচাৰ কৰা, অনুসন্ধান কৰা, সাৰ্ভে কৰা, কৰি পেলাই তেওঁলোকক যথাস্থানত থাকিবলৈ মাটি যোগান ধৰা। কাৰণ মাটি বাসস্থানৰ কাৰণে দিয়াৰ দায়িত্বটো চৰকাৰৰ, তেওঁলোকৰ সাংবিধানিক দায়িত্ব, গণতান্ত্ৰিক দায়িত্ব। তুমি মাটি দিয়া, সংস্থাপিত কৰা, নহলে কথাটো কি হ'ব? কোন যায়? এই বনাঞ্চলত থাকিবলৈ কোন যায়? যিবিলাক মানুহ আছে তাহাঁতৰ যদি পইচা থাকিলহেঁতেন, টকা থাকিলহেঁতেন, সিহঁতে পাইকানত যাব নেকি? গোৱালপাৰাত মাটি কিনিব না নাই? মোক কওক, টাকা থাকিলে কিনিব না নাই? কিনিব। আৰু বেছি টাকা থাকিলে ক'ত কিনে? গুৱাহাটীত। আৰু বেছি টকা থাকিলে কলকাতা, দিল্লীত। কিন্তু সেই মানুহবিলাক নিঃস্ব মানুহ, তেওঁলোকৰ যাব কোনো জাগা নাই। গোৱালপাৰা জিলা পাও গণতান্ত্ৰিক ধৰ্ম নিৰপেক্ষ দল সংগঠনৰ আহ্বানত গোৱালপাৰা ভালুকডুবিত জনসভা। পুনৰ সংস্থাপনৰ বিকল্প নকৰাকৈ সকলো প্ৰকাৰৰ উচ্ছেদ বন্ধ কৰা আৰু উচ্ছেদিত লোকসকলক উপযুক্ত ক্ষতিপূৰণ সহ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ দাবীত ধৰ্ম নিৰপেক্ষ দলসমূহে জনসভাৰ আয়োজন কৰে। প্ৰায় 2 সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে এই জনসভা। উল্লেখ্য যে 6টাকৈ দাবী হাতত লৈ এই জনসভাৰ আয়োজন কৰে। যদি এই দাবীসমূহ মানি নলয়, ইয়াতকৈ দুগুণ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে বাও গণতান্ত্ৰিক ধৰ্ম নিৰপেক্ষ দলসমূহৰ কৰ্মকৰ্তাসকলে। নিউজ ডেস্ক ৰিপৰ্ট, MT নিউজ। ক্ষতিগ্ৰস্ত লোকৰ পুনৰ সংস্থাপন দিব লাগিবই। ভূমিহীন পৰিয়ালক ভূমি প্ৰদান কৰিব লাগিবই। ভূমিহীন পৰিয়ালক ভূমি প্ৰদান কৰিব লাগিবই। যুগে যুগে চৰকাৰী ভূমি বসবাস কৰি থকা লোকসকলক ভূমিৰ অধিকাৰ আৰু পট্টা প্ৰদান কৰিব লাগিবই। যুগে যুগে চৰকাৰী ভূমিত বসবাস কৰি থকা লোকসকলক ভূমিৰ অধিকাৰ আৰু পট্টা প্ৰদান কৰিব লাগিবই। জয় আই অসম, জয় আই অসম। ৰাইজৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ, রাইজের ঐক্যবদ্ধ সংগ্রাম জিন্দাবাদ। ধন্যবাদ। আমি অনাগত 50 বছরের ধার পরিশোধ করব নোৱাৰিম। সরকারের বিরুদ্ধে এই উচ্ছেদন পিরিয়ড লৈছিল, কিন্তু বিশেষ কাৰণবশতঃ আমি আজিৰ তাৰিখটো ল'ব লগা হ'ল। কিন্তু এই দেখা সরকারে ভয় খায় যে জয় রাজ্যক ভয় খায়, জনসভা করলে তেওঁলোকৰ এই সরকার উৎখাত হব, সেই ভয় আছে, যাৰ কাৰণে তাতে আমাকে জনসভা কৰিব দিয়া নাই। এই পত্ৰযোগে 2 আখৰ লিখি মোৰ মনৰ কথাখিনি আপোনালোকক ব্যক্ত কৰিছো। উচ্ছেদ এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক হাতিয়াৰ। শিক্ষা, স্বাস্থ্যৰ উন্নতি, নিবনুৱা সমস্যাৰ সমাধান, মূল্যবৃদ্ধি ৰোধ সকলোতে ফেইল কৰা হিমন্ত বিশ্ব শৰ্মাই এতিয়া কেৱল হাতী খোৱা মানুহৰ ঘৰ ভাঙি আৱেগৰ নাটক সৃষ্টি কৰিব বিচাৰিছে আৰু তাৰ জৰিয়তে 2026 চনৰ বিধানসভা নিৰ্বাচন পাৰ হ'ব চেষ্টা কৰিছে। হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে উচ্ছেদৰ লগত অসমীয়া জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ কোনো সম্পৰ্ক নাই। অসমীয়া জাতিৰ ভৱিষ্যত আমাৰ দেশৰ আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক স্পষ্টভাৱে কৈছো, তেওঁলোকে সুপ্ৰিম কোৰ্টৰ গাইডলাইন অমান্য কৰি তেওঁলোকে চূড়ান্ত অসাংবিধানিকভাৱে আৰু চূড়ান্ত অমানৱীয়ভাৱে সংবিধান বিৰুদ্ধ যিবোৰ মৌলিক অধিকাৰ আমাৰ মানুহৰ, আপোনাৰ জীয়াই থকাৰ অধিকাৰ, বাসস্থানৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, সেইবিলাক অধিকাৰবিলাক উলংঘিত কৰি তেওঁলোকে উচ্ছেদ কৰি আছে। আমি উচ্ছেদ কাৰ্যৰ বিৰোধিতা কৰিছো আৰু দাবী জনাইছো যে বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ চৰকাৰে সমগ্ৰ অসমতে চলাই থকা উচ্ছেদ অভিযান বন্ধ কৰিব লাগে আৰু ইতিমধ্যে উচ্ছেদিত লোকসকলক অতি শীঘ্ৰে ক্ষতিপূৰণ হওক, ঘৰ হওক, ভূমি হওক, তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। আৰু আমি চৰকাৰক এই কথাটো প্ৰত্যাহ্বান জনাইছো যে আপুনি ভূমি দখলকাৰী বুলি কৈ থাকে, কিন্তু ভূমি দখলৰ মূল যি কাৰণ তিনিটা, যে যুগ যুগ ধৰি চৰকাৰী ভূমিত বসবাস কৰি থকা লোকসকলৰ চৰকাৰৰ দায়িত্ব আছিলে যে তেওঁলোকক ভূমিৰ অধিকাৰ প্ৰদান কৰা আৰু পট্টা প্ৰদান কৰা, কিন্তু 1964 চনৰ পিছত কোনো চৰকাৰে এই দায়িত্ব পালন কৰা নাই। দ্বিতীয় কথাটো হ'ল আমি সকলোৱে জানো ভূমি দখলৰ অন্যতম মূল কাৰণ হ'ল যে বানপানী আৰু
বানপানীয়ে বৰষুণে কবলত পৰি প্ৰতি বছৰে 8,000 হেক্টৰকৈ ভূমি সম্পূৰ্ণ যায় হাজাৰ হাজাৰ মানুহে নিজৰ ঘৰ আৰু মাটি হেৰুৱাইছে ভূমি বেদখল মুক্ত কৰাৰ কাৰণে চৰকাৰৰ দায়িত্বটো হ'ল যে অসমত বানপানী আৰু গৰাখহনীয়াৰ সমস্যা সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ইতিমধ্যে বান আৰু গৰাখহনীয়াৰ কবলত সকলো লোকে নিজৰ মাটি হেৰুৱাইছে ভিটি হেৰুৱাইছে ঘৰ হেৰুৱাইছে পুনৰ্সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু আপোনালোকে শুনিছে নিশ্চয় যে আমাৰ সমাজৰ কেতিয়াও 27% সম্পূৰ্ণৰূপে ভূমি এই ভূমিহীন লোকসকলে ক'ত যাব তেওঁলোকক জীয়াই থাকিবৰ কাৰণে কেতিয়াবা চৰকাৰী ভূমিত আশ্ৰয় ল'বলগীয়া হৈছে গতিকে ভূমিহীন লোকসকলক চৰকাৰে প্ৰতিটো পৰিয়ালক ভূমি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু ইয়াৰ পিছত যদি কোনো মানুহে অন্য ঠাইত থকাৰ পিছতো গৈ চৰকাৰে ভূমি দখল কৰে তেওঁলোকক উচ্ছেদ কৰে এই ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই সেইকাৰণে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে বাও গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ বিভিন্ন দল সংগঠনে শক্তিশালীভাৱে দাবী জনাইছোঁ সমগ্ৰ অসমত চৰকাৰে বন্ধ কৰিব লাগে উচ্ছেদিত লোকসকলক অতি পুনৰ্সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ভূমিহীন পৰিয়ালক মাটিৰ ভাগ প্ৰদান কৰিব লাগে আৰু আপোনালোকৰ যদি মই আৰু এটা আহ্বান জনাম যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উচ্ছেদৰ আঁৰ লৈ দুটা ৰাজনীতি কৰি আছে এটা হ'ল যে মুছলমানক দেখুৱাই তেওঁলোকে উচ্ছেদ কৰি সাম্প্ৰদায়িক মেৰুকৰণ কৰি তেওঁ 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে আৰু দ্বিতীয়তে মুছলমান লোকসকলক দেখুৱাই উচ্ছেদৰ আঁৰ লৈ আমাৰ কাৰ্বি আমাৰ বড়ো আমাৰ ডিমাচা আমাৰ ৰাভা এই যিসকল থলুৱা জনজাতি লোক এই লোকসকলৰ পৰা হাজাৰ হাজাৰ বিঘা ভূমি কাঢ়ি লৈ তেওঁলোকে বহিৰাগত বলিয়া আদানী আম্বানীক দিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাক কৈছে যে আপোনাৰ ৰাজনীতি বুজি উঠিছে সেইকাৰণে উচ্ছেদৰ সমস্যাটো কেৱল মুছলমানৰ সমস্যা নহয় অসমত বসবাস কৰি থকা জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো লোকে ঐক্যবদ্ধভাৱে উচ্ছেদৰ বিৰুদ্ধে সংগ্ৰাম কৰি তুলিবলৈ প্ৰস্তুত হৈছে আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাৰ ভয় খাই আজি কৈ আছে যে আমি খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰা নাই আমি কেৱল বাংলাদেশী উচ্ছেদ কৰি আছো এইটো হ'ল যে ঐক্যবদ্ধ আন্দোলন যাতে গঢ় লৈ উঠিব নোৱাৰে তাৰ কাৰণে এটা ষড়যন্ত্ৰ আৰু এটা কথা আপোনালোকে কৈ দিব বিচাৰিছে যে হিমন্ত বিশ্ব শৰ্মাই অসমখনক ৰক্তাক্ত কৰি সাম্প্ৰদায়িক সংবাদ সৃষ্টি কৰি 2026 চনৰ যি নিৰ্বাচনী ৰাজনীতি বৈতৰণি পাৰ কৰিব বিচাৰিছে তাত দেখা গৈছে উজনি অসমৰ একাংশ তথাকথিত জাতীয়তাবাদী দল সংগঠনে হাৰ দিয়া দেখা গৈছে আজি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে উজনি অসমৰ একাংশ তথাকথিত জাতীয়তাবাদী সংগঠনে মিয়া খেদা অভিযান সুধিব বিচাৰিছো যে মিয়া মানে আপোনালোকে বিদেশী বুলি ভাবে নেকি মিয়াক অসমীয়া ভাষা আৰু অসমীয়া সাহিত্য বুলি ভাবে নেকি যদি ভাবে তেতিয়াহ'লে আপোনালোকৰ ভুল ধাৰণা মিয়া হাৰে সেউজীয়া ইতিমধ্যে অসমীয়া ভাষা গ্ৰহণ কৰি সংস্কৃতি গ্ৰহণ কৰি সম্পূৰ্ণ অসমীয়া হৈ পৰিছে অসমীয়া ভাষা সাহিত্য গ্ৰহণ কৰি অসমীয়া ভাষা সাহিত্য সংস্কৃতি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে আজি উজনি অসমৰ দলসমূহৰ আহ্বান জনাইছোঁ আপোনালোকে জ্যোতিপ্ৰসাদ আগৰৱালাই সেই মিয়া লোকসকল তাহানিতে মৈমন সিঙে বুলি কৈছিল বিষ্ণুপ্ৰসাদ ৰাভা আমাৰ জাতিৰ কাণ্ডাৰী তেতিয়া অসমীয়া জাতিৰ অংগ বুলি কৈছিল হোমেন বৰগোহাঁই এই মানুহখিনি অসমীয়া মুছলমান বুলি কৈছিলে আৰু পৰাগ কুমাৰ দাস অসমীয়া জাতীয়তাবাদীৰ আটাইতকৈ শক্তিশালী প্ৰবক্তা আমি জানো তেওঁ কেতিয়াবাই কৈছে যে চব চাকৰি মানে সংযুক্ত বাংলাদেশী বুলি তেওঁলোকে হাৰে হৈছে এই কথা ক'ব বিচাৰিছোঁ যে আমাৰ যি বিজেপি চৰকাৰৰ এগেইনষ্টত যে আমাৰ এজেণ্ডা যে আমাৰ উচ্ছেদিত এৰিয়া মানুহখিনিক পুনৰ্স্থাপন দিব লাগে আৰু আজি আমি 6টা দাবীৰে আজিৰ আমাৰ এই জনসভা ফোন কৰা হৈছে আৰু তাত আমাৰ সকলো বাওঁপন্থী দলৰ গোৱালপাৰা যিমান আছে NCP ৰাইজৰ দল কংগ্ৰেছ UDF আৰু BJP AGP বাহিৰত আমি সকলো এক্টিভ দল সংগঠনে আমি যি জনসভা আয়োজন কৰা হৈছে এটা কথা কম আমাৰ এটাই দাবী বিজেপি চৰকাৰে আমাৰ দাবী শুনক আৰু মানি লওক যদি নহয় আমাৰ ইয়াৰ আন্দোলন দুগুণ হ'ব উচ্ছেদিত মানুহখিনি পুনৰ্স্থাপন দিব লাগে উচ্ছেদিত যিখিনি ল'ৰা ছোৱালী আছে তেখেতসকলক পঢ়া শুনা কি হৈ আছে তেখেতক গৰম বন্ধৰ পিছত তেখেতক স্কুল যাব পৰা নাই স্কুলীয়া ছাত্ৰ ছাত্ৰী যিখিনি আছে স্কুল যাব পৰা নাই সিহঁতক শিক্ষাত প্ৰদান কৰিব লাগে আৰু যিখিনি মানে আজি ৰাস্তা কাষত এটা ইহঁত তাম্বুৰাত শুই আছে সেইখিনি মানুহখিনিক মাটি দিব লাগে যে য'ত কিন্তু ঘৰ সাজিব পাৰিব আমি সকলোৱে জানো আৰু তথা বিজেপি চৰকাৰখনে জানে যে ইয়াত কোনো ধৰণৰ এটা বিদেশী নাই ইহঁতে সঁচাই মিছাই মানে মুছলিম দেখিলাই মিয়া দেখিলাই বিদেশী এটা কথা আজি চ্যালেঞ্জ দিব পাৰোঁ বিজেপি চৰকাৰখনক হিমন্ত বিশ্ব ডাঙৰীয়া আপোনাৰ যদি দম আছে আপুনি এটা আপোনাৰ দলৰ নেতৃত্বত গোৱালপাৰা জিলা প্ৰশাসনৰ নেতৃত্বত এটা বিদেশী ওলাই দেখুৱাই দিয়ক আমি আপোনাৰ মানিব আপোনাৰ চ্যালেঞ্জ আপুনি উচ্ছেদ কৰিছে আমি মানিব যে ঠিক আছে আপুনি বিদেশীক উচ্ছেদ কৰিছে আপুনি বাংলাদেশীক উচ্ছেদ কৰিছে কিন্তু য'ত নি এটা বাংলাদেশী নাই এটা এগৰাকী বাংলাদেশী আপুনি বিচাৰি নোপোৱা ঠাইত আপুনি কিয় উচ্ছেদ কৰি আছে যদি উচ্ছেদ কৰিছে আপোনাৰ মাটি দৰকাৰ হৈছে মানুহখিনি উন্নতি পদমে তেখেতসকলক স্বাস্থ্যৰ প্ৰতি যি ভাবুকি আছে জীৱনৰ প্ৰতি ভাবুকি আছে সেই ভাবুকি যাতে নাহে তাৰ প্ৰতি আপুনি অতি সোনকালে পুনৰ্সংস্থাপন দিয়ক এয়া আমি ক'ব বিচাৰোঁ আৰু বিশেষকৈ ক'ব বিচাৰিছোঁ যে যিখিনি ল'ৰা ছোৱালী আজি স্কুলৰ শিক্ষা বঞ্চিত হৈছে সেই ল'ৰা ছোৱালী কি দোষ আছিলে আপোনাৰ নেতৃত্বাধীন চৰকাৰখনে এই ল'ৰা ছোৱালীখিনি শিক্ষাৰ পৰা বঞ্চিত কৰিছে এই মানুহখিনি আজি উপহিতাখন এটা খবৰ পাইছোঁ
যে আমাৰ হাছিৰা বিলত এগৰাকী ছাত্ৰ তেওঁৰ জীৱন শেষ হৈ গ'ল। সেই প্লাষ্টিকৰ তাম্বুৰাটোত শুই থাকি তেওঁৰ জীৱন শেষ হৈ গ'ল। তেওঁ মেধাৱী ছাত্ৰ আছিল বুলি আমি জানিব পাৰিছোঁ। এতিয়া কথা হ'ল যে আপুনি যে ৰাজ্যৰ প্ৰভাৱশালী মুখ্যমন্ত্ৰী, আপুনি দেশৰ প্ৰভাৱশালী মুখ্যমন্ত্ৰী নিজে ক'ব নহ'ব, ৰাজ্যে ক'ব লাগিব। আপুনি আপোনাৰ যি মুখ্যমন্ত্ৰীৰ যি দায়িত্ব মৰ্যাদা, আপুনি যি সংবিধানৰ শপত খাই কৈছিলে যে আপুনি গোটেই অসমৰ জনসাধাৰণ আপুনি এই সৈতে কাম কৰিব, সেই প্ৰত্যেকগৰাকী যি জনসংখ্যা আছে যাৰ জাতি বৰ্ণ ধৰ্ম নাচাই আপুনি প্ৰত্যেকগৰাকী ইহঁতক মানে নাগৰিকক আপুনি সংস্থাপন দিয়ক আৰু ইহঁতক মানৱতাৰ দৃষ্টিৰে চাওক। এইটো